কত গৰমৰ কাৰণে আমি স্কুলৰ যিটো সময় সেয়া আমি আগুৱাই দিছিলোঁ ৰাতিপুৱাৰ ভাগত 7:30টাৰ পৰা আমাৰ ক্লাছ হৈছিলে আৰু আমাৰ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী গোটেইখিনি মিলে 12:30 বজাত আমাৰ স্কুল ছুটি হৈ গৈছিল। এইবাৰো আমি ৰাতিপুৱাৰ সেই একে সময়সীমাই ৰাখিম। ৰাতিপুৱা 7:30 বজাতেই স্কুল আৰম্ভ হ'ব। ল'ৰা ছোৱালী যিহেতু আমাৰ যিখিনি আমাৰ ওচৰত খবৰ আহিছে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা সকলোৱে ভালেই পাইছে ৰাতিপুৱাৰ ভাগত ক্লাছ হোৱাৰ কাৰণে। এটা ক্ষেত্ৰত অকমান আপত্তি কৰিছিল কেইখনমান স্কুলে যে 9, 10, 11, 12 ক্ষেত্ৰত আমাৰ যিখন ৰুটিন সেইখন মিলাবলৈ সময় কিছু কম হৈছে। গতিকে আমি এতিয়া LP স্কুলৰ ক্ষেত্ৰত 1 আগষ্টৰ পৰা আগৰ নিচিনাকে 7:30 বজাৰ পৰা 11:30 বজালে, এম ই স্কুল 7:30টাৰ পৰা 12টা বজালে আৰু হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত 7:30টাৰ পৰা যিহেতু 12:30 বজা আছিলে এইবাৰ আমি আধা ঘণ্টা আগুৱাই দি 1 বজাত কৰি দিম। হাইস্কুলখিনি 1 বজাত ছুটি হ'ব। আধা ঘণ্টা সময় তেওঁলোকক এটা পিৰিয়ড আৰু কৰিবলৈ তেওঁলোকক সুবিধা কৰি দিয়া হৈছে। বাকীখিনি আগৰ নিচিনাকে